নমস্কাৰ মই ডক্টৰ মঞ্জুলা হুছেইন আজি মই ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ অমূল্য সৃষ্টি বুঢ়িয়াই সাধুৰ এটি অতি জনপ্ৰিয় গল্প তেজীমলাৰ কবিতা ৰূপ দিবলৈ এটি ক্ষুদ্ৰ প্ৰচেষ্টা চলাইছো ভুল ভ্ৰান্তি হলে ক্ষমা কৰে যে তেজীমলা হাউদৰ যে তেজীমলা আছিল বাপেকৰ আলাসৰ লাৰু মাহিয়াই মৰমে তিতাকেহা লগালে দুখৰ কথা কিনো কম আৰু এবাৰ খাওঁতে ৬-৭ মাহলৈ বেপাৰ কৰিবলৈ গ'ল মাহিয়াৰ হাততে তেজীমলা গটালে মৰম আদৰ জতাবলৈ কৈ চকুৰ কুটা দাঁতৰ শাল মাহিয়াৰ বাবে হ'ল আমাৰ আজলি তেজীমলা বাপেক নেথাকোতে পেলাব লাগিব উৰ মাহিয়ায়ে কৰে গুণা কথা এইখিনি পৰতে বাতৰি আহিল যে তেজীমলাৰ সখীয়েকৰ বিয়া ৰং ৰহস্য কৰি দিব যে সখীক বিয়া তেজীমলা হ'ল মতলীয়া লোকক দেখুৱাই উৰুক মৰুক কৰি মাহিয়ায়ে জপাপেৰা মেলে এইজোৰে খুৱাবনে সেইজোৰে খুৱাব ৰিহা মেখেলাৰ ভাজ খোলে এই বুলি মাহিয়ায়ে জপাৰ পৰা উলিয়ালে ভাল পাতৰ ৰিহা মেখেলা লগতে উলিয়ালে খনিয়া কাপোৰ এখন উত্তম গুণাৰ পাৰি দিয়া কপটীয়া মাহিয়ায়ে ৰিহা মেখেলাত দিলে মনে মনে নিগনি সোমাই খনিয়া কাপোৰখনত দিলে আঙঠা বান্ধি বিয়ালৈ গ'ল তেজীমলা বিয়াৰ দিনা টোপোলা দেখি এই সকলো দেখি তেজীমলা বিচূৰ্তি হ'ল ঠক ঠক কৰে কপি কান্দে ফেকুৰি ফেকুৰি মাহিয়াৰ ভয়ত বিতত হৈ ঘৰলৈ ঘূৰি আহি কাপোৰৰ টোপোলাটি কপি কপি মাহিয়াই দিলে খঙত জ্বলি পকি গালি পাৰি মাহিয়াই মাৰি মাৰি তাও কৰিলে পিছত তেজীমলাক ঢেঁকীৰ আগত বহুৱাই ধুম ধুম ঢেঁকী দিয়ে মাহী হঠাতে চাব মাৰি মাহিয়ায়ে খুন্দিলে তেজীমলাৰ সোঁহাতখন এনেদৰে মাহিয়ায়ে ইটোৰ পিছত সিটো কৈ হাত ভৰি মূৰ খুন্দিলে ঢেঁকী খালৰ পানী পুতাত গাত এটা খান্দি মাহি তেজীমলাক তাতে পুতি থলে পুতি থোৱা তেজীমলা ঢেঁকী খালৰ চালত গৈ নদন বদন লাও গছ হ'ল মাগনী বুঢ়ীয়ে খোজে খাউদৰ ঘৈণীক লাও এটা দিবা নেকি অ ক'ত আছে লাও গছ মই হলে দেখা নাই আছে যদি জানে গৈ মাহিয়াৰ কথা শুনি মাগনী বুঢ়ীয়ে গ'ল লাও এটা ছিঙি ল'বলৈ হাতুনে মেলিবি লাউনি ছিঙিবি কৰে মগনীয়া পাট কাপোৰৰ লগতে মাহিয়াই খুন্দিলে তেজীমলাহে মই লাও গছৰ বিননিত ভয়ত বিচূৰ্তি হৈ মাগনী বুঢ়ী যে গ'ল পলাই মাহিয়ায়ে কথাটোৰ আচল মানে বুজি পাই লাও গছ কাটি দলিয়াই এইবাৰ তেজীমলা হ'ল এটা জৰা টেঙা লমালমে লাগিল গছত জৰা গৰখীয়া লৰাই খোজাত মাহিয়ায়ে ক'লে বোলে আছে যদি খাগৈ গছৰ পৰা ভাইও বোলো মই ককায়ো বোলো মই গাঁৱৰে গৰখীয়া হাতুনে মেলিবি জৰাউনি ছিঙিবি ঘৰলৈ উভতি যা পাট কাপোৰৰ লগতে মাহিয়াই খুন্দিলে মই হে তেজীমলা গছৰ বিননি শুনি দেওভূত আছে বুলি গৰখীয়া লৰ মাৰে ভিৰাই হাউদৰ ঘৈণীয়ে জৰাজোপা কাটি নি নৈৰ পানী দিলেগৈ উটাই জৰাজোপা উটি গৈ এজোপা পদুম হয় ফুলেৰে যে জকমক হ'ল বেপাৰ কৰি ঘূৰি অহা তেজীমলাৰ বাপেকৰ পদুম পাহিত চকু গ'ল তেজীমলাৰ বাপেকে নাৱৰীয়াক পাছিলে ফুলপাহ ছিঙি আনিবলে নাৱৰীয়া ককায়ে হাতখন মেলিলে পদুম ফুলটি ছিঙিবলে হাতুনে মেলিবি ফুলুনি ছিঙিবি কৰে নাৱৰীয়া তই পাট
কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই ফুলৰ বিননি শুনি নাৱৰীয়া ভয় খাই সাউদক কলে বিবৰি ফুলৰ ওচৰ চাপি হাত মেলে সাউদে পদুমে জুৰিলে বিননি হাতুনে মেলিবা ফুলুনি চিঙিবা চেনেহৰ পিতা দেৱে পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই বাওঁ হাতত তামোলৰ চোবা সোঁ হাতত লাৰু লৈ পদুমক কলে মুদৈয়ে যদি তই তেজীমলা শালিকা হৈ খাবি চোবা লাৰু খাবি আন হলেহে পদুম ফুলটো এটি শালিকা হৈ উৰি আহি হাতত পৰি চোবাটি খালে বাপেকে বুজি পালে সেইটি মোৰ তেজীমলা শালিকাটি সজাত সোমাই দিলে ঘৰ পাই সাউদে শালিকাৰ গাত দিলে নিজৰ পানী গামোচাখনি হয় যদি তেজীমলা যদি মোলৈ মৰম আছে মানুহ হবি গামোচা পিন্ধি সাউদৰ এই কথা শুনি থাকি শালিকাটি তেজীমলা হ'ল আগৰ দৰে ঘৈণী খেদি তেজীমলাক লগত লৈ সাউদে সুখৰ জীৱন যাপন কৰিলে ধন্যবাদ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো ক্লিক কৰিবলৈ নাপাহৰিব ধন্যবাদ